গোৱালপাৰাত ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ ক্ষেত্ৰত অনিয়ম একোখন স্কুটিৰ বিপৰীতে অতিৰিক্ত ৪,০০০কৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰাজ্য চৰকাৰে মেধাৱী শিক্ষাৰ্থীসকলক ডক্টৰ বাণীকান্ত কাকতি বঁটাৰূপে প্ৰদান কৰি আহিছে স্কুটি অৰ্থাৎ বঁটাপ্ৰাপক শিক্ষাৰ্থীসকলক সম্পূৰ্ণ বিনামূল্যে প্ৰদান কৰা হৈছে এইসমূহ দুচকীয়া বাহন কিন্তু এই সম্পূৰ্ণ বিনামূলীয়া স্কুটিসমূহ দিওঁতেই গোৱালপাৰাৰ এটা শ্ব'ৰুমৰ বিৰুদ্ধে উঠিছে অনিয়ম কৰাৰ অভিযোগ গোৱালপাৰা জিলাত হাই স্পীড হিৰো নামৰ এই স্কুটি শ্ব'ৰুমটোকে দিয়া হৈছিল বিনামূলীয়া স্কুটি যোগানৰ দায়িত্ব কিন্তু শ্ব'ৰুমটোৱে সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে একোখন স্কুটিৰ বিপৰীতে অতিৰিক্তভাৱে সংগ্ৰহ কৰিছে ৪,০০০কৈ টকা শ্ব'ৰুমটোৰ মতে স্কুটিখনত সিট কভাৰকে ধৰি কিছু সামগ্ৰী লগাই দিছে সেয়ে সংগ্ৰহ কৰিছে এই অতিৰিক্ত ধন কিন্তু নিবিচৰাকৈ সামগ্ৰীবোৰ লগাই দিয়াত বহু দুখীয়া তথা নিম্ন উপাৰ্জনকাৰী পৰিয়ালৰ শিক্ষাৰ্থীয়ে ইয়াৰ বাবে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে ৪,০০০ টকা লাগে নিদিয়ে মানে কৈছে যে কি আগৰে কিবা লগোৱা আছে স্কুটিত দাম দিব লাগে আজি নিদিয়ে ইমান দূৰৰ পৰা আহিছে ঘূৰিলে বহুত কিমান দিন ঘূৰিলে আগতে ঘূৰা নাই দূৰৰ পৰা আহিছে আৰু আহিব গৈ বেলেগ দিন একে অভিযোগ কৰিলে ভুক্তভোগী অভিভাৱকেও স্কুটি পাইছোঁ কিন্তু পইচা খুজি আছে এতিয়া ৪,০০০কৈ কিবা কিবি বোলে বস্তু লগাইছে তো চৰকাৰেতো এইবোৰ একো পইচা দিয়া নাই ফ্ৰীত দিছে সব কিছু কিন্তু দোকানৰ শ্ব'ৰুমৰ পৰা ৪,০০০ টকা খুজি আছে পইচা নিদিলে নিদিয়ে মঙলবাৰে দেখাল মঙলবাৰে আহিবি খুলি থৈ দিম খালী বডিটা লৈ যাব শ্ব'ৰুমটোৰ বিৰুদ্ধে এনে অভিযোগ লাভ কৰাৰ লগে লগে অৱশ্যে তৎপৰ হৈছে জিলা প্ৰশাসন জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে দিছে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ আমি এটা অভিযোগ পাইছিলোঁ যে যিটো ডিলাৰৰ জৰিয়তে বাণীকান্ত কাকতি পুৰস্কাৰৰ স্কুটি বিতৰণ কৰা হৈছিলে তাৰ পৰা যিসকল বঁটাপ্ৰাপক ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পৰা কিছু অতিৰিক্ত ধন তেখেতসকলে দাবী কৰা বুলি তো সেই সম্পৰ্কে মই ইতিমধ্যে আমাৰ এগৰাকী দণ্ডাধীশৰ জৰিয়তে মই তদন্তৰ কাৰণে নিৰ্দেশ দিছোঁ আৰু সেই তদন্তত যদি আমি প্ৰমাণ পাওঁ যে তেখেতসকলে এনেদৰে অবৈধভাৱে যদি ধন সংগ্ৰহ কৰিছে এই স্কুটিৰ বিনিময়ত তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে আমি আইনসংগত ব্যৱস্থা ল'ম কাৰণ ইতিমধ্যে চৰকাৰে এইটো স্পষ্টকৈ কৈ দিছিলে যে এই স্কুটিৰ বিনিময়ত এপইচাও কোনো ল'ব নোৱাৰিব এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ এইটো পুৰস্কাৰ হিচাপে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে দিয়া হৈছে গোৱালপাৰাৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম